সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আজি আপোনালোকৰ সকলোৰে দিনটো ভালে গৈছে আৰু আছাম আইকুলৈ প্ৰত্যেককে উষ্ম আদৰণি জনাইছোঁ। আমি আজি এটা বিষয়ত আলোচনা কৰিম যিটোৱে বৰ্তমান অপৰিসীম গুৰুত্ব লাভ কৰিছে, ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক। আমি আৰম্ভ কৰাৰ আগতে আমাৰ শেহতীয়া ভিডিঅ'সমূহত আপোনালোকে দেখুওৱা সমৰ্থনৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। যদি আপোনালোকৰ মনত ভৱিষ্যতৰ আলোচনাৰ বাবে কোনো বিষয় আছে, তেন্তে তলৰ কমেণ্টত নিঃসংকোচভাৱে কমেণ্ট কৰি ক'ব পাৰে। এতিয়া এই আলোচনা কিয় ইয়াতকৈ ভাল সময়ত আহিব নোৱাৰিলেহেঁতেন সেই বিষয়ে কওঁ। আপোনালোকে জানে যে অলপতে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ সম্পৰ্কৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতক উষ্ম আদৰণি জনাইছিল আৰু এই মুহূৰ্তবোৰৰ বাবেই আমাৰ সম্পৰ্কৰ তাৎপৰ্যটোক উজ্জ্বল কৰি তোলে। আৰু ভূটানৰ কথা ক'বলৈ গ'লে ভূটান এখন মন্ত্ৰমুগ্ধকৰ দেশ। ৰেল যোগেই হওক বা আন উপায়েৰেই হওক সহজেই তাইত উপস্থিত হ'ব পাৰে। অৱশ্যে ভ্ৰমণৰ বাবে আটাইতকৈ কম খৰচী ঠাইও নহয়। জীৱন যাপনৰ খৰচ তুলনামূলকভাৱে বেছি আৰু ইয়াৰ সৌন্দৰ্য অন্বেষণ কৰিবলৈ হ'লে এটা মোটা বাজেটৰ প্ৰয়োজন হ'বও পাৰে। গতিকে আপোনালোকৰ বাবে এটা প্ৰশ্ন, ভূটান ভ্ৰমণৰ বাবে কিমান খৰচ হ'ব বুলি আপুনি ভাবে? আপোনালোকৰ অনুমান কমেণ্টত দিয়ক আৰু চাওক কোনে আটাইতকৈ ওচৰলৈ আহিছে। এই গুৰুত্বপূৰ্ণ নিৰ্বাচনী সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য পদক্ষেপক উজ্জ্বল কৰি তুলিছে। দুয়োখন দেশৰ ঘনিষ্ঠ বন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভূটানে তেওঁক উষ্ম আদৰণি জনায়। ভূটানে ভাৰতক নিজৰ বড়া ভাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীৰ অতি প্ৰশংসা কৰিছে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক সম্পৰ্কৰ গভীৰতা প্ৰদৰ্শন কৰি সৰ্বোচ্চ অসামৰিক বঁটা অৰ্ডাৰ অৱ দি ডিব্ৰুক ল' সন্মানিত কৰা হয়। দুয়োখন দেশৰ নিৰ্বাচনৰ মাজতে এই ভ্ৰমণৰ সময়ে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নিৰ্বাচনৰ পিছত নেতাসকলে ভ্ৰমণ কৰিব পৰা আন কূটনৈতিক যোগাযোগৰ দৰে নহয়। নিৰ্বাচনৰ পূৰ্বে ভূটান ভ্ৰমণক অগ্ৰাধিকাৰ দিয়াটোৱে ভাৰত ভূটানৰ সম্পৰ্কৰ শক্তি প্ৰদৰ্শন কৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ভূটান ভ্ৰমণৰ পূৰ্বে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰাৰ এটা দৃষ্টান্ত আছিল। কিন্তু এইবাৰ এই ভূমিকাসমূহ ওলোটা হৈ পৰিল। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভূটান ভ্ৰমণ কৰি সংহতি আৰু ভাতৃত্ববোধৰ এক অনন্য ইংগিত দিয়ে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ ভ্ৰমণৰ সময়ত সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত কৰা হয়, যিটো উল্লেখযোগ্য স্বীকৃতি যিয়ে সম্পৰ্কৰ শক্তিৰ ওপৰত গভীৰ আলোকপাত কৰে। এই সন্মানৰ আঁৰৰ এটা কাৰণ হ'ব পাৰে চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ, য'ত ভূটানে ভাৰতৰ সৈতে অধিক ঘনিষ্ঠভাৱে মিলাই যোগদান কৰাৰ পৰা বিৰত আছে। ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কৰ গভীৰতা, বৌদ্ধ ধৰ্ম, ভাতৃত্ববোধ এইবিলাক শীৰ্ষস্থানত আছে। আৰু ভূটানৰ ৭৫% জনসংখ্যাই বৌদ্ধ ধৰ্মৰ আনুগত্যশীল। ভূটান আৰু ভাৰতৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ বাবে ভাৰতে ভূটানক বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে। ভাৰতে দুয়োখন ৰাষ্ট্ৰৰ মাজত ভাতৃত্ববোধৰ বন্ধনত গুৰুত্ব আৰোপ কৰি আৰ্থিক সাহায্য আগবঢ়াইছে। ভূটানৰ সামৰিক জোৱান আৰু বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দি ভূটানক আশ্বস্ত কৰিছে। তদুপৰি উত্তৰাখণ্ড, ছিকিমৰ দৰে ভাৰতীয় চহৰত ভূটানৰ বজাৰৰ উপলব্ধতা লক্ষ্য কৰি ভাৰত আৰু ভূটানৰ মাজত হোৱা সাংস্কৃতিক আদান-প্ৰদানক আলোচনাত স্পৰ্শ কৰা হৈছে। ইয়াত ভূটানৰ সামগ্ৰীৰ মানদণ্ড, ভূটানী লোকসকলৰ হিন্দী কোৱাৰ দক্ষতাক উজ্জ্বল কৰি তোলা হৈছে, যাৰ ফলত দুয়োটা জাতিৰ মাজত সাংস্কৃতিক আত্মীয়তা অধিক বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে এই আলোচনাই ভূটান আৰু ভাৰতৰ মাজত চৰকাৰী আৰু তৃণমূল পৰ্যায়ত গভীৰভাৱে শিপাই থকা বন্ধুত্ব
আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিয়ে এক শক্তিশালী আৰু চিৰস্থায়ী দ্বিপাক্ষিক সম্পৰ্কক প্ৰতিফলিত কৰিছে। ভাৰত আৰু ভূটানৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। ভাৰতে ভূটানৰ উন্নয়নত সহায় কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এটা উল্লেখযোগ্য পদক্ষেপ হ'ল অৰুণাচল প্ৰদেশৰ টাৱাঙক গুৱাহাটীলৈ সংযোগ কৰি ভূটানলৈ বিস্তৃত পথ নিৰ্মাণ। এই প্ৰকল্পই যাতায়াতৰ সুবিধা কৰি দিয়ে আৰু গুৱাহাটী আৰু ভূটানৰ মাজত সীমান্ত ভাগ-বতৰা শক্তিশালী কৰে। ইয়াৰ উপৰিও ভাৰতে ভূটানত জলবিদ্যুৎ প্ৰকল্পৰ বিকাশৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ ইয়াৰ শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে। এই পদক্ষেপসমূহে পথ, বিমান আৰু ডিজিটেল সংযোগ, কৃষি, দক্ষতা বিকাশ আৰু সাংস্কৃতিক সংৰক্ষণকে ধৰি বিভিন্ন খণ্ড সামৰি লৈছে, যিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ এক সামগ্ৰিক দৃষ্টিভংগী প্ৰতিফলিত কৰে। তিব্বতত চীনৰ কাৰ্য আৰু ইয়াৰ সম্ভাৱ্য আঞ্চলিক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সমৰ্থনৰ আঁৰৰ এটা মূল কাৰণ হৈছে ভূটানক চীনৰ প্ৰভাৱত নপৰা। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে পাৰস্পৰিক সহযোগিতা গঢ়ি তোলা আৰু ভূটানৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা নিশ্চিত কৰা। প্ৰধানমন্ত্ৰী মোদীৰ ভূটান ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু ভূটানৰ উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক সূচায়। সামগ্ৰিকভাৱে উদীয়মান অঞ্চলসমূহত ভাৰত আৰু ভূটানৰ মাজত উন্নয়নমূলক অংশীদাৰিত্ব আঞ্চলিক স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। বন্ধুসকল, সামৰণিত আপোনালোকৰ মতামত বিচাৰিছোঁ আৰু সকলোকে হোলীৰ শুভেচ্ছা জনাই ভিডিঅ'টি ইমানতে অন্ত কৰিছোঁ। ধন্যবাদ।